ষ্টাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ। পলাশবাৰী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ 2 সৰবৰাহকাৰী। পলাশবাৰী আৰক্ষীৰ নাকা চেকিঙৰ সময়ত গাঞ্জাসহ 2জন ব্যক্তি ক্ৰমে পলাশবাৰীৰ পাল্লিৰ নোৱাপাৰাৰ ৰাহুল কলিতা আৰু মাজিগাঁৱৰ ঠাকুৰীয়াপাৰাৰ হীৰকজ্যোতি কলিতাক আটক কৰিছে আৰক্ষীয়ে। চাওঁ আহক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন। পলাশবাৰী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ 2 সৰবৰাহকাৰী। পলাশবাৰী আৰক্ষীৰ নাকা চেকিঙৰ সময়ত গাঞ্জাসহ 2জন ব্যক্তি ক্ৰমে পলাশবাৰী পাল্লিৰ নোৱাপাৰাৰ ৰাহুল কলিতা আৰু মাজিৰগাঁৱৰ ঠাকুৰীয়াপাৰাৰ হীৰকজ্যোতি কলিতাক আটক কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ ফালৰ পৰা আহি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে গাঞ্জাখিনি। পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ হাতত থকা প্ৰায় 10.276 কিলোগ্ৰাম ওজনৰ ভাংখিনি জব্দ কৰা হয়। প্ৰাথমিক জেৰাত 2গৰাকী সৰবৰাহকাৰীয়ে মঙলদৈৰ পৰা উক্ত গাঞ্জা ক্ৰয় কৰা আৰু বাছেৰে যাত্ৰা কৰা বুলি উল্লেখ কৰিছে। ইফালে আজি আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে উক্ত গাঞ্জা ব্যৱসায়ীক। ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত চলাই আছে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম।